ৰূপহীহাটৰ ভাটিয়াখালীত এটি পথক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পথ বন্ধ কৰি দিয়াক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিবাদ। বোকাময় পথ মেৰামতি কৰিবলৈ যোৱা লোকক বাধা প্ৰদান কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ২ নং ভাটিয়াখালীৰ বোকাময় পথছোৱা ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰিবলৈ যোৱাত বাধা প্ৰদান কৰে। আবুল হুছেইন নামৰ এজন লোকৰ পৰিয়ালে পথছোৱা মেৰামতি কৰিবলৈ বাধা আৰোপ কৰা আবুল হুছেইন, জয়নাল হুছেইন আৰু আলী হুছেইন নামৰ তিনিওজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৰাইজে। পথৰ মাজত একাঠু বোকাপানী গচকি যাতায়াত কৰিব লগা গাঁৱৰ ৰাইজে নিজেই হাতে কামে লাগি মেৰামতি কৰিবলৈ আহিছিল গাঁৱৰ পথছোৱা। পথৰ কাষত কাঁইট দি থোৱাৰ অভিযোগ আবুল হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে কেইবাবাৰো গাড়ীৰ চকা বিকল হোৱাৰো অভিযোগ উত্থাপন হৈছে তিনিওজনৰ বিৰুদ্ধে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীৰ নিৰ্দেশকো কেৰেপ নকৰি বাধা প্ৰদান কৰে আবুল হুছেইনৰ পৰিয়াল।